আত্মা মানে কি? নিজৰ চিন্তা। আত্মচিন্তা মানে নিজৰ। আমি কে? আমি হলো আত্মা, শুধু আত্মা। আৰু আমরা জন্ম নেই, মৃত্যু নেই, আমি শুধু আত্মা। আমরা আনন্দ মূর্তি, আমি পরমাত্মার অংশ, আমি আনন্দ, আনন্দর অংশ, আমিও আনন্দ। আমার দুঃখ নেই, আমার কষ্ট নেই, আমার জন্ম নেই, আমার মৃত্যু নেই, আমি শুধু আত্মা। প্রত্যেক দিনাই 5 মিনিট 5 মিনিট এই ভাৱনাটো কৰক। বেলেগকৈ নামঘৰ, মন্দিৰ, ঈশ্বৰ এই সাধনাবোৰ পাছত কৰিব, কিন্তু নিজৰ সাধনাটো প্ৰথম কৰিবলৈ দিছে। সেইকাৰণে আমাক কৈছে যে মন্দিৰৰ বিগ্ৰহ কেতিয়াও আপোনাৰ ঘৰলৈ নাযায়, কৰবাত খোজকাঢ়ি নাযায়। আচল মন্দিৰ হ'ল আমাৰ হৃদয় মন্দিৰ, আৰু হৃদয় মন্দিৰত থকা যিটো চৈতন্য আত্মা, সেই আত্মাহে পূজা কৰিব লাগে, সেই আত্মাকহে সেৱা কৰিব লাগে। সেই আত্মাইহে আপোনাক জীয়াই ৰাখিছে, সেই আত্মাই আপোনাক আনন্দ দিব, সেই আত্মাই আপোনাক সুখ দিব, আৰু সেই আত্মাইহে পৰমাত্মাৰ ওচৰলৈ আপোনাক লৈ যাব। এটা আমাৰ দুখৰ কাৰণ আত্মাক পাহৰাটো। ভগৱানে কৈছে আমাৰ জ্ঞান যে লুপ্ত হৈ যায়, আমাৰ জ্ঞান যে হেৰাই যায়, মূল কাৰণ আমি দেহ ভাৱনাত আহোঁ, বডি কনচিয়াছলৈ আহোঁ। যে মটৰ চাইকেলখন আৰু মানুহজন দুইটা বেলেগ বেলেগ। মটৰ চাইকেলখন কামৰ কাৰণে, মানুহজন হ'ল সেৱাৰ কাৰণে। কিন্তু মটৰ চাইকেলখনে যদি মানুহজন হৈ যায়, তেতিয়াহ'লে মানুহজনৰ অস্তিত্ব কি হ'ব? মটৰ চাইকেল হ'ব। এই কথাটোকে ভগৱান কৃষ্ণই বুজাইছে যে শ্ৰীমদ ভগৱত গীতা জ্ঞানে হ'ল অবিনাশী আত্মাৰ জ্ঞান। ভগৱত গীতাৰ জ্ঞানে হ'ল পৰমাত্মাৰ সত্য শুদ্ধ মুখ নিশ্চিত বাণী, ই মানুহৰ নহয়। আৰু সেইকাৰণে বিশ্বাস কৰিব দিছে, মানিবলৈ দিছে। অৰ্জুনক বুজাইছে, অৰ্জুনক তেতিয়া কৈছে যে মই অনন্ত কোটি যোনিত যদিও জন্ম পাইছো, মই এই কাৰণে নাপাহৰো। চব মোৰ মনত আছে, চব মোৰ বিবেকত আছে, চব মোৰ বুদ্ধিত আছে। কেলে? সেয়া মই আত্মাৰ দ্বাৰা লোৱা আহৰণ কৰা জ্ঞান। আৰু তুমি মনৰ দ্বাৰা আহৰণ কৰা জ্ঞান, মনৰ দ্বাৰা আহৰণ কৰা জ্ঞান কি নাথাকে কেতিয়াও, ই হেৰাই যায়। গতিকে অকমান আজি যেতিয়া ভগৱত গীতাৰ এই অনুষ্ঠান হৈছে, আপোনাক হবে এইটো অকমান প্ৰেক্টিকেল, অৰ্থাৎ জ্ঞানবোৰ পৰিপক্ক হয়। এই কথাবোৰ সত্য নে অসত্য, আপোনাক হবে যিদিনা সাধনা কৰিব, সেইদিনা এই কথাবোৰৰ সত্যতাটো নিজে উপলব্ধি কৰিব। অন্তত 5 মিনিট, অন্তত ৰাতিপুৱা 5 মিনিট গা ধুব নালাগে, মাত্ৰ ভৰি হাত মুখ ধুই পবিত্ৰ হয়। আৰু এতিয়া সকলোতকৈ আমাৰ দুৰ্ভাগ্য, আমাৰ আসন নাই। আসনে মন স্থিৰ কৰে, আসনে মনৰ চঞ্চলতা দূৰ কৰে, আসনে মনক বলৱান কৰে। সেইকাৰণে ঋষি মুনিসকলে আসন শিকাইছে আমাক। ভগৱান কৃষ্ণ যোগেশ্বৰ, অৰ্থাৎ আসনে আপোনাক মোক যোগৰ অৱস্থালৈ লৈ যায়। গতিকে আজিকালি আসন নাই, মানুহৰ মাটিৰ লগত সম্পৰ্ক নাই। সেইকাৰণে প্ৰায় মানুহ বেমাৰী হৈছে, শাৰীৰিক বেমাৰী, মানসিক বেমাৰী। সেইকাৰণে ৰাতিপুৱা অন্তৰ মাটিত আসনত বহিব। এইটো নিয়ম কৰক যে আমি সোফাবোৰত বহো, আমি এই প্লাষ্টিকৰ চকীবোৰত বহো, য'ত মেৰুদণ্ড সদায় বেকা হৈ যায়। গতিকে মেৰুদণ্ড যিমান চিধা হ'ব, যেতিয়া আমাৰ তলত থকা গুহ্যদ্বাৰৰ ওচৰত থকা মূলাধাৰ চক্ৰৰ পৰা আমাৰ যেতিয়া সৰল ৰেখা হ'ব, তেতিয়া কি হ'ব? প্ৰাণ শক্তি ওপৰলৈ আহিব। ইয়াকে কৈছে প্ৰাণায়াম। আমি সদায় আমাৰ ভিতৰত থকা প্ৰাণ শক্তিক ওপৰলৈ তুলিবলৈ যত্ন কৰিব লাগে। আকৌ তললৈ যাব, আকৌ ওপৰলৈ। এই অনা নিয়া প্ৰাণায়াম, প্ৰাণক অনা নিয়া কৰোঁতে কৰোঁতে এদিন আপোনাৰ মৃত্যুটো আপোনাৰ সম্পূৰ্ণ জ্ঞানৰ মাজত আবদ্ধ হ'ব। আপুনি ক'ব পাৰিব যে অহা পূৰ্ণিমাৰ দিনা মই যামগৈ বোপাইহঁত, ল'ৰাক ক'ব পাৰিব।
ইচ্ছা মৃত্যু ইচ্ছাৰ অধীন হৈ যাব। এইটোকে কৈছে ভীষ্ম। আৰু সেইকাৰণে আমি অন্তত এই মেৰুদণ্ড পোন কৰি আমি অন্তত ৰাতিপুৱা 5 মিনিট ভগৱান কৃষ্ণই কোৱা, ভগৱানৰ মুখেৰে কোৱা, আপোনাক মোক মৰমেৰে দিয়া এই উপদেশটো যাতে আমি লওঁ যে সদায় 5 মিনিট যদি আমি আত্মধ্যান, নিজৰ ধ্যান কৰোঁ, অৰ্থাৎ মই দেহ নহয়, মই আত্মা, মই শৰীৰ নহয়, মই মন নহয়, মই আত্মা, মই সুখ স্বৰূপ, মই আনন্দ স্বৰূপ, মই জন্ম মৃত্যু ৰহিত অবিনাশী আত্মা। এই অন্তত ভাবক, আত্মবল পাব, আত্মাৰ শক্তি আহিব, আত্মাৰ গুণ আহিব, আৰু আত্মাৰ পবিত্ৰতাই আপোনাৰ মন প্ৰাণ সদায় উজ্জীৱিত কৰিব। আৰু এই ৪ৰ্থ অধ্যায়ত ভগৱান কৃষ্ণই এইটোৱে আমাক শিকাইছে যে আমি আত্মবলত বলি হ'ব লাগে, আমি আত্মাৰ শক্তিত শক্তিমান হ'ব লাগে, আমি আত্মাৰ সান্নিধ্যৰ মাজেৰে আমি পৰমাত্মাক পাব পাৰিম। যদি আমি আত্মাক বলৱান নকৰোঁ তেতিয়া কি হ'ব? নয়ম আত্মা বলহীন লভ্যতে, যাৰ আত্মবল নাই সি ভগৱানক পোৱাটো বহুত দূৰৰ কথা। সাধাটো এৰিব নোৱাৰিব, শিখৰটো এৰিব নোৱাৰিব, লোভটো এৰিব নোৱাৰিব, অহংকাৰটো এৰিব নোৱাৰিব। আপোনালোকে নিশ্চয় জানে এই যে নিচা খোৱাসকলে কিমান বাৰ শপত খায়, কাণত ধৰি যায়গে আৰু যে আজিৰ পৰা আৰু এইটো। এই যে বেংকবোৰত, বিল্ডিংবোৰৰ বেংকবোৰত য'ত বেংক আছে তাত যে ওপৰলৈ যাওঁতে চিৰিটোৰ ওচৰত ভগৱানৰ ফটো লগাই দিয়ে, দিয়ে। কেলে দিয়ে? ভগৱানৰ ফটো কিয় মাৰি দিয়ে? যাতে কোনোবাই পিক নেপালায়। তামোল খোৱা, শিখৰ খোৱা বিলাকে পিক নামাৰে জানো? এই পিক নেপালাবৰ কাৰণে লগাই দিয়ে, কিন্তু ফটোৰ ওপৰত, ভগৱানৰ ফটোৰ ওপৰতো পিক মাৰি দিয়ে। দিয়ে। কেলে দিয়ে বাৰু? আচ্ছা, হাঁহবোৰে য'তে ত'তে পিককে মাৰি দিয়ে নিদিয়ে বিস্তাটো? হাঁহে দিয়ে নিদিয়ে? কেলে দিয়ে? হাঁহে কণ্ট্ৰল কৰিব নোৱাৰে। এজন মানুহেও যেতিয়া ইন্দ্ৰিয় কণ্ট্ৰল কৰিব নোৱাৰে যে মানুহ সেই একেটাই হৈ যায়। মানে অসমীয়াত ক'বলৈ ভাল নালাগে, তথাপি অসমীয়াতে কৈছো যে মানুহে কয় হাঁহৰ পোকৰে মানুহৰ মুখে একেটাই হৈ যায়, কণ্ট্ৰল নোহোৱা হৈ যায়। সেইকাৰণে আমাক কৈছে আমাৰ ইন্দ্ৰিয়বোৰ সংযম, ইন্দ্ৰিয়বোৰ কণ্ট্ৰল, ইন্দ্ৰিয়বোৰ নিয়ন্ত্ৰণ কৰিব পৰাজনহে মানুহ। ইন্দ্ৰিয়বোৰক নিয়ন্ত্ৰণ কৰিব পাৰা, ইন্দ্ৰিয়বোৰৰ যে বহিৰ্মুখী ইন্দ্ৰিয় অন্তৰ্মুখী, সেইজনহে মানুহ, সেইজনহে মানুহৰ গুণবোৰ, সেইজনৰ ভিতৰতহে মানুহৰ শক্তিবোৰ আহৰণ হ'ব। যি নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, যি নিজৰ ইন্দ্ৰিয়ক কণ্ট্ৰল কৰিব নোৱাৰে, নয়ম আত্মা বলহীন লভ্যতে, যাৰ আত্মবল নাই, পইচা ঘটিব পাৰিব, সুখী হ'ব নোৱাৰে। ডাঙৰ বিল্ডিং বনাব পাৰিব, কেলে? পইচা হলে মিস্ত্ৰী আপোনাক ডাঙৰ বিল্ডিং বনাই দিব, কিন্তু সুখী হ'ব নোৱাৰে। সেই বিল্ডিঙৰ মাজত শান্তি পাবলৈ হলে আত্মসুখত শান্তি পাব। যিজনৰ আত্মাৰ তৎপৰা সুখ নাহে, ইন্দ্ৰিয়ই কেতিয়াও সুখী কৰিব নোৱাৰে, ইন্দ্ৰিয়ৰ মাজেৰে সুখ নাপায়। সেইকাৰণে আজিৰ সমাজখনত ইমান সৌভাগ্যবোৰ আমাক দিছে, চব দুৰ্ভাগ্য হৈছে। থিয় হৈ অন্ন বনোৱা, থিয় হৈ অন্ন দিয়া, থিয় হৈ ঝাৰু মাৰা, থিয় চব কাম কৰা। এতিয়া এইটো সকলোতকৈ সৌভাগ্য। আমি মাতৃসকলে বহিব নালাগে, কষ্ট কৰিব, জুই ফুকাবৰ কাৰণে, অন্নমুঠি দিওঁতে সেৱা কৰিবৰ কাৰণে, অন্নমুঠি দিয়াৰ পাছত আকৌ পানী গিলাচ দিয়াটো, আকৌ অন্নমুঠি দিওঁতে সেৱা কৰি একবাৰ প্ৰভু লগ দেই অন্নমুঠি, এইবোৰ আমাৰ কষ্ট আছিলে। সেই কষ্টবোৰ আমাৰ এতিয়া দূৰ হ'ল। কিন্তু
আচলতে কষ্ট বাঢ়িল, দূৰ নাই হোৱা। আগৰ আই মাতৃসকলৰ আঁঠুৰ বিষ নাছিলে, কঁকালৰ বিষ নাছিলে, আগৰ আই মাতৃসকল সুস্থ সবল আছিলে। 12-14টা ল'ৰা ছোৱালী জন্ম দিয়ে, এক ডৰ্জন আকৌ। সেইকাৰণে জোৰোণত এথোকা তামোল নিদিয়ে জানো? তাৰমানে কি? জোৰোণত এথোকা তামোল দিয়ে, কেলে দিয়ে? যে তামোলৰ থোকাৰ নিচিনা ল'ৰা ছোৱালী হওক। অৰ্থাৎ ইমান ল'ৰা ছোৱালী জন্ম দিয়াৰ পাছতে এটা এটা টিম জন্ম দিয়ে, কিন্তু কোনো ভাগৰি নপৰে, চব কাম নিয়াৰিকে কৰে। যে আমাৰ আজিকালি সেৱা ভাৱনা হেৰাই গ'ল। বিনিময়ত কি হ'ল? আমি সুখ বুলি ভাবিছো, দুখ বৰ হ'ল। তলত বহিব নোৱাৰো, ভগৱানৰ ওচৰত মূৰ দোৱাব নোৱাৰো। আমি কিমান বৰ দুৰ্ভগীয়া হৈ গলো। যি ঈশ্বৰে জীৱন দিলে, যি ঈশ্বৰে জনম দিলে, যি ঈশ্বৰে আমাক সমস্ত দিলে, সেই ঈশ্বৰৰ ওচৰত আঁঠু কাঢ়ি মূৰ দোৱাব নোৱাৰা হৈ গলো। এইটো জানো সুখ? এইটো জানো সৌভাগ্য? নাই হোৱা। ইমান সুন্দৰ শৰীৰটো জঠৰ হৈ গলগে। সেইকাৰণে আমাক কৈছে, সুখৰ মাজত দুখ আছে, দুখৰ মাজত সুখ আছে। কুন্তি মাতাই যেতিয়া ৰাজ্য ধন পোৱাৰ পাছত কৃষ্ণ যাবলৈ ওলাইছিলে, তেতিয়া কৈছিলে, কৃষ্ণ তুমি যোৱা যদি মোক বৰ দিয়া, মোৰ জীৱনত যেন কাহানিও এনেকুৱা সুখ নহওক, এনেকুৱা সুখ আৰু সৌভাগ্য নাহক, মোৰ জীৱনত যেন দুখেই দুখ আহক। কেলে? যি সুখত ঈশ্বৰ সেৱা নাই, যি সুখত ভগৱানৰ ভক্তি কৰিব নোৱাৰো, যি সুখে স্বামী সেৱা কৰিব নিদিয়ে, যি সুখে অতিথি এজন আহিছে অন্তত চৰণত সেৱা এটা জনাব নিদিয়ে, এনেকুৱা সুখ কেলে আকৌ? এনেকুৱা সুখ কেলে? এজানো সুখ? এখন সুন্দৰ ঘৰ, ইমান ডাঙৰ ডাঙৰ ঘৰ বনাইছে, এজন অতিথি থাকিবৰ কাৰণে জাগা নাই। এজন অতিথি নাযায় আপোনাৰ ঘৰলৈ। যে যিখন ঘৰলৈ এজন অতিথি নাযায়, যিখন ঘৰত এজন অতিথি ৰাখি পোৱা নাই, যিখন ঘৰত এজন অতিথি সেৱা কৰি পোৱা নাই, সেইখন ঘৰ কিমান পবিত্ৰ। অলপতে আমি নগাঁও গৈছিলো, উৰিয়া গাঁও, নগাঁৱৰ উৰিয়া গাঁও। তাত ভাগৱত আছিলে। আমি যি ঘৰ গৃহস্থিত আছিলো, সেই ঘৰ গৃহস্থীয়ে প্ৰথম কুকুৰ এটা আছে, তেওঁলোকৰ বগা কুকুৰ, ধুনীয়া কুকুৰটো। আকৌ কুকুৰটো ইমান মৰম যে অন্তত আমি গৈছো, আমাক ভৰি হাত ধুবৰ কাৰণে পানী অকমান, কিবা অকমান, এই যে গৰম পানী এগিলাচ খাব দিব লাগে, এইখিনি নাই কৰা। কুকুৰটোক আনিছে মোৰ ওচৰলৈ, ইমান চুমা খাইছে, গালে মুখে চুমা খাইছে, মুখখন গালত লগাই আনিছে, আৰু মোক আনি চিনাকি কৰি দিছে, মুখখন মোৰ গাত লগাই দিছে যে এইটো ককা ককা ককা। মই হেনো কুকুৰৰ ককাক। আৰু সিদিনাহে মই বুজি পাইছো মই যে কুকুৰৰ ককাক। এজন ভাগৱতৰ বক্তা সুখস্বৰূপ হয়। সেই সুখস্বৰূপ ভাৱনাটো আহাটোৰ ঠাইত আহিছে কুকুৰৰ ককাক, মানে মোৰ বৰ কুকুৰ, ডাঙৰ কুকুৰ। অৰ্থাৎ এই যে কুকুৰৰ মৰমে কিমান মতিছন্ন কৰি দিছে এই মানুহজনক। সেইকাৰণে আহোঁতে মই কৈ আছো যে আপুনি নিৰ্ঘাত ইয়াৰ পাছৰ জন্ম কুকুৰ হ'ব। আপুনি কুকুৰৰ প্ৰতি ইমান আসক্ত হৈ গ'ল, পাছৰ জন্ম আপুনি কুকুৰ হ'ব। খাটাং। কাৰণ ভৰত ৰজাই এটা জীৱনৰ ভুলৰ কাৰণে পাবলৈ গৈছিলে ঈশ্বৰক, হৰিণাৰ মৰমে পশু বনাই দিলে, হৰিণা বনাই দিলে। সেইকাৰণে আমাক কৈছে, পুত্ৰতো প্ৰাণটো নিদিব, সংসাৰ থাকি যাব,
প্ৰাণ দিব লাগিব ঈশ্বৰত, ভাল পাব লাগিব ঈশ্বৰক, জীৱনৰ সৰ্বস্ব আসন দিব লাগিব ঈশ্বৰক। এই কথাটোৱেই সকলোতকৈ ডাঙৰ কথা। সেইকাৰণে আমাৰ বৰ্তমান সময়টো খুব ভয়াৱহ হৈ আহি আছে, আৰু সেই কথাটোকে আমাৰ চতুৰ্থ স্কন্ধত মূল সাৰ, মূল তত্ত্ব হ'ল এইটো যে আমি সদায় দেহ ভাৱনাৰ পৰা আমি আত্মা ভাৱনালৈ যাব লাগিব। দেহটো মৰম কৰিব লাগিব। পায়খানা যিমান সুন্দৰ নহওক তাতে গৈ অন্ন নাখায়। পায়খানাই। আমাৰ পায়খানাবোৰ আজিকালি য'ত নেকি আমি বিষ্ঠা ত্যাগ কৰোঁ, কিমান সুন্দৰ বনাইছে। বহুতে আমাক পায়খানা দেখুৱাবলৈও নিয়ে। প্ৰভু আহকচোন, আমাৰ বাথৰুমটো চাব, ইমানটো কাৰুকাৰ্য যে বাথৰুমটো সঁচাকৈ যে মন্দিৰো তেনেকৈ সুন্দৰ নাই, ইমান সুন্দৰ বনাইছে। কিন্তু কি পায়খানা।